নমস্কাৰ সকলোলৈকে মই কপিলে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি খুব এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। আমাৰ আজিৰ বিষয়টি হ'বলৈ গৈ আছে ডায়েৰিয়া বা পেট চলা বা আমাৰ অতিচাৰ বা অতিসাৰ বুলি আমি যাক ক'ব পাৰোঁ। ডায়েৰিয়া বা পেট চলা বা অতিচাৰ বিশেষকৈ আপোনালোকৰ খুব কমনেষ্ট প্ৰব্লেম বুলি মই ক'ব লাগিব। খুব বেছিকৈ দেখিবলৈ পোৱা যাব। হয়তো যদি আপুনি অভাৰ ইটিং কৰি দিছে বা ক'ৰবাত ভোজ খাইছে বা ক'ৰবাত বিয়া খাবলৈ গৈছে, খুব সঘনাই দেখিবলৈ পোৱা এটি প্ৰব্লেম। আৰু আমি ইয়াৰ কিছুমান ঘৰুৱা দিহাৰ কথা পাতিম যে আপুনি মেডিচিন নোখোৱাকৈ কেনেকৈ ঘৰতে ডায়েৰিয়া বা পেট চলা বা অতিচাৰৰ পৰা বাচি থাকিব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম কথা মই আপোনালোকক ক'ম, ভাতৰ মাৰ বা পাতল দাইলৰ পানী আপোনালোকে খাব। যিহেতু আপোনাৰ ডায়েৰিয়া হৈ থাকিলে হয়তো আপোনালোকৰ ভাত খাবলৈ মন নাযাব পাৰে, সেইবাবে আপুনি কি কৰিব, ভাতৰ মাৰ খাব আৰু দালি খাব, পনীয়া কৰি দালি খাব। তাৰ পৰা আপোনালোকে কি পাব, শৰীৰত পানীৰ পৰিমাণটো বেছি পাব আৰু আপোনালোকে ডায়েৰিয়াৰ পৰা হাত সাৰিব পাৰিব। তো খুব এটি গুৰুত্বপূৰ্ণ আৰু উপকাৰী দিহা প্ৰথম মই ক'লোঁ, ভাতৰ মাৰ আৰু পনীয়া দালিৰ পানী। ঠিক আছে। নেক্সট মই আপোনালোকক ক'ম কলা খাৰ আৰু ৰবাব টেঙা আপোনালোকে খাব। পেটৰ সমস্যাত কলা খাৰ দি ৰন্ধা কোমল অন্ন বা বেঙেনা আলুৰ পিটিকা আপোনালোকে খাব, যি আপোনালোকৰ ডায়েৰিয়াত বহুত বেছিকৈ সহায় কৰিব। আৰু পাৰিলে আপোনালোকে ৰবাব টেঙা খাবলৈ চেষ্টা কৰিব। তো ৰবাব টেঙা আপোনালোকে সকলোৱে চিনি পায়, ফুটবলটোৰ দৰে ডাঙৰ আকৃতিৰ আমাৰ যিটো টেঙা, অকণমান মিঠাও হয়, অকণমান টেঙাও হয়। তো সেই ৰবাব টেঙা আপোনালোকে সেৱন কৰিব। তৃতীয়ত মই আপোনালোকক ক'ম পকা কল, বিশেষকৈ ভীমকল আপোনালোকে খাব। কাৰণ ভীমকলে আমাৰ শৌচ টান কৰাত সহায় কৰে। কিয়নো আপোনাৰ ডায়েৰিয়াত ঢিলা লেট্ৰিন হৈ আছে বা ঢিলা শৌচ হৈ আছে, য'ত আপোনাৰ পানীৰ পৰিমাণ বেছি গৈ আছে। তো আপোনাৰ শৌচ টান কৰাত সহায় কৰিব ভীমকলে। আৰু ভীমকলত পটাছিয়ামৰ এমাউণ্ট বহুত বেছিকৈ পোৱা যায়, যি আপোনাৰ ইলেক্ট্ৰলাইট বেলেঞ্চ হোৱাত সহায় কৰিব। তো কলৰ ক্ষেত্ৰত আপোনালোকে বেছিকৈ ভীমকল খাব। ডায়েৰিয়াৰ ক্ষেত্ৰত খুব গুৰুত্ব দিবলগীয়া কথা আমাৰ হ'ল দৈ। মই চতুৰ্থত আপোনালোকক ক'ম দৈৰ কথা। কাৰ্ড বা য়গৰুট বুলি যাক কোৱা হয়, দৈত থকা প্ৰ'বায়'টিক বেক্টেৰিয়াই আপোনালোকৰ অন্তৰ স্বাস্থ্য উন্নত কৰি ৰাখিব। দৈয়ে, কাৰণ দৈত বিভিন্ন ধৰণৰ বেক্টেৰিয়া থাকে যিবিলাকে আপোনালোকক প্ৰ'বায়'টিক হিচাপে কাম কৰে আৰু যথেষ্ট ভাল আপোনালোকে ৰিজাল্টছ পাব। নেক্সট আপোনালোকক মই ক'ম আদাৰ চাহ আপোনালোকে খাব। সেইবুলি গাখীৰ চাহ নাখাব, লাল চাহ আপোনালোকে বনাই খাব, য'ত আপোনালোকে কি এড কৰিব, আদা এড কৰিবলৈ নাপাহৰিব। কাৰণ আদাত এণ্টি বেক্টেৰিয়েল বহুত গুণ আছে। এণ্টি বেক্টেৰিয়েল গুণেৰে ভৰপূৰ আমাৰ আদা আপোনালোকে সেৱন কৰিব। অকণমান সৰু টুকুৰা কৰি মুখেৰে চুবাইও খাব পাৰে, বা বিচাৰিলে আপোনালোকে লাল চাহত আদা দি খাব পাৰে। খুব ভাল পেটৰ সমস্যাৰ বাবে, বিশেষকৈ ডায়েৰিয়া আৰু পেট চলাৰ বাবে। নাৰিকলৰ ডাব, নাৰিকল যিটো আমাৰ হয়, নাৰিকল বা ডাব নাৰিকলৰ পানী আপোনালোকে সেৱন কৰিব। কাৰণ ইলেক্ট্ৰলাইটছৰ পৰিমাণ বা লৱণৰ পৰিমাণ বহুত বেছি থাকে আমাৰ ক'ত থাকে, ডাবৰ পানীত। সেইবাবে আপোনালোকে ডাবৰ পানী খাব যদিহে আপোনালোকৰ ইলেক্ট্ৰলাইটছ লছ হৈছে বা ডায়েৰিয়া হৈছে বা পেট চলা হৈছে বা অতিসাৰ হৈছে, তো ডাবৰ পানী খাব। বেথুৱা বা ভেদাইলতা আপোনালোকে খাব। বহুত ভাল গুণ আছে ডায়েৰিয়াৰ ক্ষেত্ৰত বেথুৱা বা ভেদাইলতাৰ পাত। আপোনালোকে অমলেট কৰি খাব পাৰে কণীৰ লগত, আপোনালোকে চাটনি কৰি খাব পাৰে, চব্জি কৰি খাব পাৰে, লোকেল মাছৰ লগত আপোনালোকে খুব ধুনীয়া জোল, টেঙা জোল কৰিও খাব পাৰে। খাব আপোনালোকে, যথেষ্টখিনি আৰাম পাব। বেথুৱা বা ভেদাইলতা আপোনালোকৰ অতিচাৰ বা যদি আপোনালোকৰ ডায়েৰিয়া বা পেট চলিছে, খাব। তো এইকেইটা হৈছে আমাৰ কেইটামান ঘৰুৱা দিহা, যিকেইটা আপোনালোকে কৰিব। ORS আপোনালোকে খাব। ORS একেলগে বহুত বেছিকৈ নাখাব। সেইটো আপোনালোকেও গম পায়, কমন চেন্স আমাৰ সকলোৱে গম পায় যে ডায়েৰিয়া হ'লে, পেট চলিলে বা ডিচেণ্ট্ৰি হ'লে আমি ORS খাব লাগে। কিন্তু ORS একেলগে আধা লিটাৰ বা 1 লিটাৰ নাখাব। অকণমান আধা কাপ ফ্ৰিকুৱেণ্টলি খাব। আপুনি আধা কাপ ORS খালে, ORSৰ পানী খালে, আপুনি আধা ঘণ্টাৰ পিছত আকৌ খালে, তো তেনেকৈ কম পৰিমাণৰ আপুনি সঘনাই খাব। এই কামটো আপোনালোকে কৰিব। নেক্সট আপোনালোকক এইখিনি কথা আপুনি গমেই পায় যে অত্যাধিক তেলযুক্ত খাদ্য খাব নালাগে। গাখীৰৰ পৰা তৈয়াৰ কৰা বস্তু বহুত বেছি খাব নালাগে। ৰিফাইণ্ড আইটেমছ বেছিকৈ খাব নালাগে, বিশেষকৈ চিংৰা, আমাৰ যিবিলাক আমাৰ ফাষ্ট ফুড আহে,
চাওমিন হওক মেগী হওক য'ত মনোচডিয়াম গ্লুটামেটৰ পৰিমাণ বহুত বেছি থাকে সেইবিলাক বস্তু আপোনালোকে যিমান পাৰে সিমান পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব নেক্সট মই আপোনালোকক কেইটামান ঘৰুৱা দিহাৰ কথা ক'ম যিখিনি আপোনালোকে পাৰিলে নোট কৰি ৰাখিব মোৰ ভিডিঅ'টো পজ কৰি বা ৰখাই আপোনালোকে ভালকৈ চাই কি কৰিব লিখি ৰাখিব খুব ভাল আপুনি কোনো মেডিচিন খাব দৰকাৰ নাই 100% গাৰাণ্টি আপোনালোকৰ ভাল পাবই পাব তো মই আপোনালোকক পঢ়ি যাম আপোনালোকে লিখি ৰাখিব পাৰে যদিহে ডায়েৰিয়া হয় খুব ভাল কামত আহিব প্ৰথম কথা মই আপোনালোকক যদি ক'বলৈ যাওঁ 20 গ্ৰাম ডিমৰুৰ পাত আপোনালোকে বটি ল'ব 20 গ্ৰাম ডিমৰুৰ পাত বটি 200 ml 200 ml পানীত মিহলাই আপোনালোকে চেকি ল'ব আৰু যদি খাই ডায়েৰিয়া আপোনালোকে ভাল পাব কি ক'লো মই 20 গ্ৰাম ডিমৰুৰ পাত বটি লৈ 200 ml পানীত মিহলাই খালে আপোনালোকৰ ডায়েৰিয়াৰ পৰা আপুনি উপশম পাব খুব ভাল দিহা লিখি ৰাখিব আপোনালোকে নেক্সট মই ক'ম ডাঙৰ যিটো আমাৰ ইলাইচি পোৱা যায় সৰু ইলাইচিটো নহয় ডাঙৰ ইলাইচিৰ ভিতৰত যিটো গুটি সোমাই থাকে ডাঙৰ ইলাইচিৰ গুটি আপোনালোকে গুৰি কৰি ল'ব বা কি কৰিব গুৰি নকৰিলেও সেই গুটিবিলাক ল'ব গুৰি নকৰিলেও কথা নাই আপুনি ডাঙৰ ইলাইচিৰ গুটি ল'ব লগত আপুনি কি কৰিব বেল আমাৰ যিটো বেল হয় তো বেলৰ চৰ্বত বনাই ল'ব ডাঙৰ ইলাইচিৰ গুটিটো বেলৰ চৰ্বতত মিলাই আপোনালোকে খাব যদি গুৰি কৰিব মানে গুৰি কৰি ল'ব পাৰিছে খুব ভাল গুৰি কৰি ল'ব নোৱাৰিলেও আপোনালোকে তেনেকৈয়ে বেলৰ চৰ্বত বনাই ল'ব তাৰপিছত আপোনালোকে খাব মানে বেলটো তাৰ যিটো ভিতৰৰ যিখিনি মাংসপেশী সেইবিলাক উলিয়াই ল'ব কুহুমীয়া পানী বা ঠাণ্ডা পানী দি গোটেইখিনি চৰ্বত নিচিনা বনাই ল'ব তাত আপুনি ইলাইচিৰ গুটি গুৰি মিক্স কৰিব ডাঙৰ ইলাইচিৰ গুটি মিক্স কৰি আপোনালোকে খাব খুব ভাল ৰিজাল্টছ পাব ডায়েৰিয়াৰ ক্ষেত্ৰত কোনো মেডিচিন খাবলৈ আপোনালোকৰ দৰকাৰ নাই নেক্সট তৃতীয়ত আকৌ মই ক'ম ৰঙালাওৰ শাহু আৰু কেঁচা বেলৰ শাহু সম পৰিমাণত লৈ বটি দিনে 3 বাৰকৈ দুচামুচকৈ খাব খুব ভাল ৰিজাল্টছ পাব মই আকৌ পঢ়ি দিছোঁ ৰঙালাওৰ শাহু আৰু কেঁচা বেলৰ শাহু সম পৰিমাণত লৈ বটি দিনে 3 বাৰকৈ আপোনালোকে যদি খায় খুব ভাল ৰিজাল্টছ পাব ডায়েৰিয়াৰ ক্ষেত্ৰত নেক্সট আৰু এটা অতি গুৰুত্বপূৰ্ণ মই ক'ম জয়ফল বা জাইফল বুলি যাক কোৱা হয় জয়ফল বা জাইফল আৰু শুকান আদা সমান মাত্ৰাত মিহলাই পানী দি ভালকৈ বটি লওক আৰু তাৰপিছত কি কৰিব পানীত আকৌ গুলি লওক তাৰপিছত আপোনালোকে খাওক খুব ভাল ৰিজাল্টছ পাব মই আকৌ কৈছোঁ চাব জাইফল আৰু শুকান আদা সমান মাত্ৰাত মিহলাই পানী দি বটি ল'ব আৰু তাৰপিছত আকৌ পানীত মিক্স কৰি আপোনালোকে খাব খুব ভাল ৰিজাল্টছ পাব তাৰ আগত খালি চেকি ল'ব নহ'লে আমাৰ যিবিলাক সীতা বুলি কয় আৱৰ্জনাবিলাকো গুচি যাব তাৰ বাবে আপোনালোকে চেকি ল'ব পেটৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট ভাল আৰু আপোনালোকে উপশম পাবই পাব ডায়েৰিয়াৰ পৰা আপুনি এদিন খাওক 3 বাৰ 100% আপোনালোকৰ ডায়েৰিয়া বন্ধ হৈ যাব কোনো মেডিচিন খাব আপোনালোকৰ দৰকাৰ নাই নেক্সট মই আপোনালোকক ক'ম শুকানকৈ ভাজি লোৱা জিৰা শুকানকৈ ভাজি লোৱা জিৰা চফ গুটি বা ফেনেল চিডছ ডালিমৰ গুটি বা কলা নিমখ বা সৈন্ধৱ লৱণ বুলি আমি যাক ক'ব পাৰোঁ কলা নিমখ আপোনালোকে ল'ব সমান মাত্ৰাত ভালদৰে গুৰি কৰি চূৰ্ণ বনাই ল'ব মানে পাউডাৰ ফৰ্মত গোটেইকেইটা বনাই ল'ব এই গুৰি আধা চামুচ পৰিমাণত লৈ খৰ তোলা গাখীৰৰ সৈতে তৈয়াৰী দৈৰ ঘোলৰ লগত ৰোগীক খোৱালে ডায়েৰিয়াৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব মই আকৌ পঢ়ি দিছোঁ চাব শুকানকৈ ভাজি লোৱা জিৰা চফ ডালিমৰ গুটি সৈন্ধৱ লৱণ বা কলা নিমখৰ লগত সমান মাত্ৰাত আপোনালোকে ভালদৰে গুৰি কৰি চূৰ্ণ বনাই ল'ব এই গুৰি আধা চামুচ পৰিমাণত লৈ খৰ তোলা গাখীৰেৰে তৈয়াৰী দৈৰ ঘোলৰ লগত ৰোগীক খোৱালে ডায়েৰিয়াৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব খুব ভাল দিশা এইকেইটা অতিকৈ গুৰুত্বপূৰ্ণ দিবলগীয়া অতিকৈ গুৰুত্ব দিবলগীয়া আপোনালোকে লিখি ৰাখিব পাৰে বা মোৰ ভিডিঅ'টো ছেভ কৰি ৰাখক পিছত হ'লেও কেতিয়াবা জীৱনত হ'লেও আপোনালোকৰ কামত দিব নেক্সট মই ক'ম শুকানকৈ ভাজি লোৱা জিৰা শুকান আদা কেঁচা বেলৰ গুৰি চফ আৰু আজৱাইন সমান মাত্ৰাত লৈ যদি আপোনালোকে অলপ খুন্দি লৈ যদি আপোনালোকে গাখীৰৰ লগত খায় বা পানীৰ লগত খাই খুব ভাল ৰিজাল্টছ পাব মই আকৌ এবাৰ কৈছোঁ চাব শুকানকৈ ভাজি লোৱা জিৰা শুকান আদা
কেঁচা বেলৰ গুড়ি এতিয়া ইয়াত মই পকা বেল আৰু কেঁচা বেল দুটা বেলেগ বেলেগ কামত ব্যৱহাৰ হয় কেঁচা বেলৰ গুড়ি চফ গুটি আৰু আজৱাইন গুড়ি কৰি ল'লেও আপোনালোকে পাৰে বা আজৱাইন ল'ব যাক আমি জনি গুটি বুলি কওঁ সমান মাত্ৰাত লৈ অলপ খুন্দি ল'ব মানে এটা মিক্সাৰ বনাই ল'ব এই গুড়ি এক চামুচকৈ আপোনালোকে পাউডাৰ ফৰ্মতো খাব পাৰে বা পানী বা গাখীৰতো মিলাই খাব পাৰে 3বাৰকৈ আপোনালোকে দিনে খাব আৰু যদি পাৰিলে উতলাই ল'ব বা বইল কৰি ল'ব ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে খাব বহুত ভাল ৰিজাল্টছ পাব ডায়েৰিয়া আপোনালোকৰ সম্পূৰ্ণ মুক্ত হৈ যাব তো মই প্ৰথম যিখিনি ভেদাইলতাৰ কথা ক'লোঁ ইত্যাদি যিখিনিৰ কথা ক'লোঁ সেইখিনিৰ উপৰিও এইকেইটা মই যিকেইটা কথা ক'লোঁ পিছত যিকেইটা কথা ক'লোঁ এই কথাকেইটাই আপোনালোকক 100% আপোনালোকক ৰিলিফ দিব ডায়েৰিয়াৰ পৰা তো লিখি ৰাখক ভিডিঅ'টো ছেভ কৰি থওক যথেষ্টখিনি আপোনালোকে সকাহ পাব ডায়েৰিয়াৰ ক্ষেত্ৰত কাৰণ আমিও জানো আমাৰ কিবা এটা হ'লে আমি মেডিচিন খাওঁ কিন্তু আমি সেই মেডিচিনটো খোৱাৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণে অপকাৰ কৰে তো সেইবাবে আপোনালোকে কি কৰিব লিখি ৰাখক বহুত ভাল কামত দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব নিজৰে সন্তান দাদা ভাইটি বুলি অনুগ্ৰহ কৰি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা বিষয়ৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে মোক কমেণ্ট ডাউন কৰি জনাব আন এটি ভিডিঅ'ৰ লগত বহুত সোনকালে লগ পাম ধন্যবাদ